জাষ্টিছ ফৰ জুবিন গাৰ্গ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আমি দাদাৰ ন্যায় বিচাৰি আজি আমি কাৰ্যালয়ত আহিছোঁ নিউজ লাইভ। আৰু মোৰ বন্ধু নিবিড় কুমাৰে খুব ধুনীয়া এটা গীত কৰিছে। দাদাৰ আচলতে 18 নৱেম্বৰ তাৰিখে জন্মদিনৰ উপলক্ষে খুব ধুনীয়া এটা গীত কৰিছে আৰু গীতটো লিখিছে প্ৰাঞ্জুবন। গীতটোৰ বিষয়ে দুই এষাৰ কেনেকৈ কনচেপ্টটো আহিলে তোমাৰ গানটো ভাল লাগিছে, মই শুনিছোঁ বাৰু। দাদাৰ বিষয়ে জীয়াই থাকোঁতে এটি গীত লিখিছিলোঁ। অকণমান জোৰকৈ কওক। দাদাৰ বিষয়ে এটি জীয়াই থাকোঁতে গীত লিখিছিলোঁ, কিন্তু সেইটো কৰা নহ'লগৈ কিছু অসুবিধাৰ বাবে। আৰু দাদা আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু দাদা হেৰুৱাৰ পিছত এটি মনলৈ আহিলে যে গীত এটি কৰোঁ, আৰু নিবিড়ে মোক ফোন কৰিলে যে দাদাৰ কাৰণে এটি গীত লাগে। আৰু সঁচাকৈ লিখিবলৈতো শব্দৰ বহুত অভাৱ, কাৰণ যিহেতু আমাৰ মাজৰ পৰা দাদা নাই, কেতিয়াও মানি ল'ব নোৱাৰি। আৰু তেওঁৰ কাৰণে এটি হাতৰ যিহেতু কলমৰ জোৰ নাছিলে তেওঁৰ বিষয় শব্দ লিখিবলৈ, হ'লেও অকণমান চেষ্টা কৰিছোঁ দুষাৰি লিখিবলৈ। আৰু বন্ধুৱে খুব ধুনীয়াকৈ গাইছে, জীৱন নিৰাগে মিউজিক কৰিছে। আৰু আপোনালোকে শুনিব আৰু মৰম দিব, গীতটি কেনে পাই জনাব। আশা কৰিলেও ভাল পাব বুলি, যিহেতু দাদাৰ কাৰণে কৰিছোঁ। বহুত কষ্ট কৰি কৰা হৈছে গীতটি। আপোনালোকে শুনি পেলাই কেনে পাই জনাব। নিবিড় কুমাৰ ইউটিউবত মিউজিকেলত গীতটি আহিব 14 নিবিড় অফিচিয়েলত 14 তাৰিখে। ধন্যবাদ। আৰু নিবিড় কিবা এটা কৈ দিয়া গীতটোৰ বিষয়ে কেনেকৈ? ইয়াৰ গীতটো এনেকৈ যে কেতিয়াবা এনেকুৱা দিন আহিব আমাৰ মাজলৈ, আমি সপোনতো ভবা নাছিলোঁ। কিন্তু জুবিনদাৰ 19 ছেপ্টেম্বৰ যেনেকুৱা আমি দিনটো শুনি হতভম্ব হৈ আছিলোঁ, ভাবিব মানে এতিয়াও ভাবিব পৰা নাই। জুবিনদাৰ সদায় আমাক আশীৰ্বাদ কৰি থাকিব। আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিব যে এদিন লাগিব, মই জীৱনটো সপোনটো ভবা নাছিলোঁ। 18 নৱেম্বৰৰ বাৰ্থডেৰ দিনা এই গানটো ট্ৰিবিউট কৰা হৈছে, কিন্তু 14 নৱেম্বৰত এই গানটো ৰিলিজ হ'ব মোৰ চেনেলত নিবিড় অফিচিয়েল। গানটো ৰামধেনুতো বাজিব। আজি আমি ৰামধেনুত আমি ৰিলিজ কৰিছোঁ গানটো। আৰু লগতে আৰ্যন আছে। আৰ্যন হয়, চাব দাদাৰ গানটো। যেনিবা আমাৰ দাদাক মৰম দিয়ে, নিবিড়কো মৰম দিয়ে, দাদাৰ বন্ধু হয়। গানটো শুনি আচলতে বহুত ভাল পাব। আৰু ভিডিঅ'টো এনিমেশ্যন ভিডিঅ' চাব ভাল পাব, খুব ধুনীয়া। দাদা গোটেইখিনি স্ক্ৰিপ্ট আৰু গানটো বহুত